Welcome to Commerce Classes. আজি আমি ইউনিট 1 অৰ নতুন টপিক নহয় ৰিসিভ এণ্ড পেমেন্ট একাউন্ট আকো কৰিম ঠিক আছে আগতে এটা ৰিসিভ এণ্ড পেমেন্ট অলৰেডি কৰা হৈছে আজি আকো কৰিম আৰু আগৰ ভিডিওটো চাই লবা নহলে এটো ভিডিও বুজি নাপাবা ঠিক আছে তো ভিডিওটো চাই লবা নহলে বুজিবলৈ প্ৰবলেম হ'ব ইয়াতে মোৰ বিষয় লিখা আছে মোৰ নাম দিব্যজ্যোতি বিশ্বাস এমকম গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৈছো তে বিএড কৰি আছো আৰু মই জেআৰএফ কোৱালিফাইড এটো টেলিগ্ৰাম গ্ৰুপ এটা আছে সেই গ্ৰুপটো জয়েন কৰি লবা তাত বিভিন্ন ধৰণৰ পিডিএফ বিলাক পাই যাবা ষ্টাডি মেটেৰিয়েলৰ লগতে এই ক্লাছবোৰ যিবিলাক হয় এই ক্লাছবোৰৰ পিডিএফ বিলাকো তাত পাই যাবা ফ্ৰী অফ কষ্ট হোমৱৰ্ক দিয়া আছিল লাষ্ট ভিডিওটোত তো হোমৱৰ্কটো কেবাজনে দেখুৱাইছে আৰু কমেন্ট কৰিছে ভাল লাগিল গুটে কেজনৰ শুদ্ধ হৈছে ঠিক আছে আৰু 2017 চনত কৈছিল আৰু যে সেই হোমৱৰ্কটো কৰিম লগতে আৰু এটা মেটচ কৰিম তো হোমৱৰ্কটো ষ্টাৰ্ট কৰো Guwahati Sports Club has a cash balance and bank balance of rupees 5,000 and 10,000 respectively on 1/4/2015. ठीक है 1/4/2015 means opening cash balance और bank balance किमान दिया আছে 5,000 और 10,000. ठीक है एखिनले क्लियर আছে from the following details prepare receive and payment account for the year ended 31st March 2016 এই ডিটেইলস কিনে দি এটা receive and payment account বনাব দিছে entrance fees receive কৰিছে obviously receive side যাব then donation receive side যাব তাৰপিছত donation receive for building or কাৰণে donation receive কৰিছে receive side যাব computer purchase কৰিছে মানে কিনিলে কি হয় কিবা এটা বস্তু কিনিলে আমাৰ টকা ওলাই যায় মানে এটো পেমেন্ট সাইডে যাব wages paid বুলি কৈছে ডাইৰেক্ট পেমেন্ট সাইডে যাব outstanding salary আগতে কৈ দিছো outstanding item বিলাক ইয়াতে নাহে আগৰ ভিডিওটো চালে এইবিলাক ক্লিয়াৰ হৈ যাব ঠিক আছে আগৰ ভিডিওটোত কোৱা গৈছে depreciation ও নাহে কাৰণ কি ই এটা নন কেশ আইটেম ঠিক আছে মেইনটেনেন্স গ্ৰান্ট আহিব এটো অনুদান মেইনটেনেন্স গ্ৰান্ট অসমীয়াত অনুদান বুলি কোৱা হয় ঠিক আছে অনুদান যেহেতু অনুদান টকা পাইছে তো অনুদান আহিব salary paid কৰিছে paid মানে গৈছে টকা তো পেমেন্ট সাইডে যাব repairs to building repair কৰিলে ক্লাব টু বিল্ডিং আছে বিল্ডিং টু ৰিপেয়াৰ কৰিছে বিল্ডিং যেতিয়া ৰিপেয়াৰ কৰিব কি হ'ব এটা বিল্ডিং আছে বিল্ডিং টু ৰিপেয়াৰ কৰিছে obviously ৰিপেয়াৰ হোৱাৰ লগে লগে কি হ'ব টকা যাব মানে পেমেন্ট আমি পেমেন্ট সাইডে দেখুৱাব লাগিব rent receive বুলি কৈছে receive যেতিয়া আমি এটো কি কৰিম receive সাইডে দেখুৱাম subscription receive বুলি কৈছে যেতিয়া subscription receive সাইডে আমি দেখুৱাম ঠিক আছে life membership fee receive মানে এটো আমাৰ কি যাব receive সাইডে যাব ঠিক আছে আৰু লাষ্টত কি দিয়া আছে cash and in hand 31/3/2016 that means এটো closing amount যেহেতু এটো closing amount এটো ডাইৰেক্ট কলে যাব আমাৰ লাষ্টত যাব ঠিক আছে লাষ্টত আমাৰ যাব বাই ব্যালেন্স সিড হিচাপে ঠিক আছে তো ইয়াতে কি আছে আমাৰ সলিউশন টু দিয়া আছে সলিউশন স্টার্টিং আমি কি কৰিম ওপৰত লিখিম ইন দা বুকস অফ গুৱাহাটী স্পোর্টস ক্লাব যেটো স্পোর্টস ক্লাব হ'ব ৰিসিভ এণ্ড পেমেন্ট একাউন্ট ফৰ দা ইয়াৰ এন্ডেড 31st March 2016 ফার্স্ট স্টার্টিং কি হ'ব ক্যাশ ব্যালেন্স আৰু বেংক ব্যালেন্স যেটো আমাৰ opening দিয়া আছিল ঠিক আছে opening cash balance আৰু bank balance কিমান দিয়া আছে ইয়াতে দিয়া আছে এটো 5,000 আৰু 10,000 তো 5,000 10,000 ডাইৰেক্ট আহিব ঠিক আছে আৰু টোটাল কৰি ইনাৰ কলমত লিখি বাহিৰত আমি কি কৰি দিম টোটালটো লিখি দিম ৰিসিভ সাইড আহিব টকা আছে আগৰ পৰা তো ৰিসিভ সাবস্ক্রিপশন ৰিসিভ কৰিছে ৰিসিভ সাইডে donation for building ৰিসিভ কৰিছে ৰিসিভ সাইডে entrance fees ৰিসিভ কৰিছে ৰিসিভ সাইডে তাৰছত কি বুলি কম লাইফ মেম্বাৰশিপ ফি ৰিসিভড it's a 10,000 ৰিসিভ সাইড আহিব donation received এটো কি আহিব ডাইৰেক্ট আহিব ৰিসিভ সাইডে তাৰছত মেইনটেনেন্স গ্ৰান্ট ৰিসিভ বুলি কৈছে যেতিয়া ডাইৰেক্ট ৰিসিভ সাইডে আহিব ৰেন্ট পেমেন্ট যদি হলে হয় পেমেন্ট সাইডে আহিলে হয় ঠিক আছে ৰেন্ট ৰিসিভ বুলি কোৱা হৈছে যেহেতু কেটো কাৰণে ই কোড আহিব ৰিসিভ সাইডে আহিব আৰু পেমেন্ট কি হৈছিল আমাৰ কম্পিউটাৰ পাৰচেজ মানে পেমেন্ট হ'ব তো পেমেন্ট সাইডে wages paid হৈছিল যেতিয়া পেমেন্ট সাইডে salary paid কৰিছে যেতিয়া পেমেন্ট সাইডে যাব repairs to building to ৰিপেয়াৰ কৰিছে ভাল কৰিছে তো পেমেন্ট হ'ব পেমেন্ট সাইডে যাব আৰু একো পেমেন্ট নাই কোৱেশ্চনটোত ঠিক আছে এই কোৱেশ্চনটোত আৰু একো পেমেন্ট নাই যেহেতু লাষ্ট কি আছে আমাৰ ক্যাশ ইন হ্যান্ড আৰু ক্যাশ ইন হ্যান্ড আছে ঠিক আছে তো ক্যাশ ইন হ্যান্ড তো আমাৰ লাষ্টত কি বুলি লিখিম বাই ব্যালেন্স সিডি তো আগৰ ক্লাসটো জনে ফলো কৰিছা তেও বুজি পাব কোনোবা যদি নতুন ফলো কৰি আছে দেন আগৰ ক্লাসটো চাই লবা তেতিয়াহে বুজি পাবা ঠিক আছে ক্যাশ ইন হ্যান্ড 40,000 দিয়া আছে তো এইখিনিলে হৈ গল আমাৰ এই 10,000 আমি কৰ পৰা পালো এটো ওলাব লাগে ঠিক আছে 10,000 আমি কৰ পৰা পালো তো দুটা সাইডে চালো আমি ডেবিট সাইডে কি হয় প্লাস কৰিলো দুটা সাইডে এটো সাইড প্লাস কৰিলো এটো সাইডে এইখিনি প্লাস কৰিলো তো ডেবিট সাইডে আমাৰ কি হৈছিল বেছি হৈছিল কিমান 76,000 তো 76,000 ডেবিট সাইডে বেছি হৈছিল যেহেতু 76,000 আমি ইফালেও লৈ আহিম ব্যালেন্সিং কৰা জানাই আগতে শিকাইছা ফার্স্ট ইয়াৰত অলৰেডি পাইছা তো 76,000 ইয়াতো 76,000 ইয়াতো তাৰ পিছত আমি ব্যালেন্সিং ফিগাৰ কৰিলে কিমান ওলাই
10,000 মানে কম হৈছে তো 10,000 আমি ইয়াতে লিখি দিম আৰু সেই 10,000 এগেইনষ্ট আমি কি লিখিম ক্যাশ এট বেংক ঠিক আছে কাৰণ আমাৰ ক্যাশ ইন হ্যান্ড অলৰেডি আছিল এতিয়া কি ওলাব আমাৰ ক্যাশ এট বেংক হোপ এইখিনিলে বুজি পাইছা একো কনফিউজন নাই কিবা যদি কনফিউজন থাকে দেন কমেন্ট কৰিবা ঠিক আছে ক্লিয়াৰ কৰি দিম আৰু বহুতে পাৰিছা এটো পাৰিবা আৰু যদি বুজি পোৱা নাই তেতিয়াহলে ফাৰ্স্ট ভিডিওটো চাব লাগিব ফাৰ্স্ট ভিডিওটো নুচুৱাকে এটো বুজি নোপোৱা তেন আজিৰ অংকটো ৰাহো আজিৰ অংকটো অলপ টাফ লৈছো ঠিক আছে এটো লাষ্ট ৰিসিভ এন্ড পেমেন্ট কৰিম ইয়াৰ পিছত আমি বেলেগলৈ যামগে তো অলপ টাফ লৈছো ঠিক আছে চাও কি দিছে from the following particulars prepare receive and payment account of Nalbari Sports Club for the year ended 31st December 2016 31st December 2016 or এখন receive and payment account বনাব দিছে কাৰ Nalbari Sports Club ঠিক আছে subscription received bracket দিছে including 100 for 2015 and 600 for 2017 এইখিনি কনফিউজন কৰিবলৈ দিছে ঠিক আছে এটো আমাৰ ৰিসিভ এন্ড পেমেন্টত একো দৰকাৰ নপৰে এটো বস্তু জাস্ট কনফিউজন কৰিব দিছে সাবস্ক্ৰিপচন আমাৰ কিমান আছে ৰিসিভ 20600 ঠিক আছে 20600 তাতে 100 কিহৰ ইনক্লুড হৈ আছে 2015 ৰ 100 ইনক্লুড হৈ আছে আৰু 600 ইনক্লুড হৈ আছে 2017 ৰ অংকটো কিমান হয় আমাৰ 2016 ৰ অংক 15 মানে past year and 17 মানে future year তো আমি ফার্স্ট ভিডিওটোতে পঢ়িছিলো ৰিসিভ এন্ড পেমেন্ট একাউন্টত সকলো বিলাক বস্তু আহে past year future year সকলো বিলাক আহে তো এটো আমাৰ কোনো ইমপ্যাক্ট নপৰে মানে এই লাইনটোৰ আমাৰ কোনো ধৰণৰ ইমপ্যাক্ট নপৰে যিমান আমাৰ গ্ৰেন্ড টোটাল দিছে নেট যিমান দিছে ডাইৰেক্ট নেটটো আমাৰ ৰিসিভ যদি হৈছে ৰিসিভ সাইডে আহিব পেমেন্ট যদি হৈছে পেমেন্ট সাইডে যাব ঠিক আছে ক্লিয়াৰ হোক আৰু যদি কিবা প্ৰবলেম থাকে কমেন্ট দেন subscription outstanding এটো কবলগিয়া নাই বহুত বাৰ কোৱা গৈছে outstanding word থকা লগে লগে ই নাহে চকুমুটি কাটি দিলে হল নাহিব ঠিক আছে salary paid ইয়াটো লগত তেনেকুৱা word কিছুমান দিয়া আছে কি including rupees 500 for 2017 and rupees 1000 for 2015 মানে 17 ৰ 500 টকা সোমাই আছে আৰু 15 ৰ 1000 টকা সোমাই আছে কোট এই এমাউন্টত তো এটো মেটাৰ নকৰে কাৰণ আমাৰ ৰিসিভ এন্ড পেমেন্ট একাউন্টত যিকোনো ইয়াৰৰ বস্তুৱে আহে তো আমাৰ গ্ৰেন্ড টোটাল ডাইৰেক্ট এই এমাউন্টে আহিব একো চেঞ্জ নহয় ঠিক আছে স্যালাৰি আউটস্ট্যান্ডিং বুলি কোৱা লগে লগে এটো নাহে ওকে প্ৰিন্টিং এন্ড ষ্টেচনাৰী এটো ফাৰ্স্ট আমি চালো ৰিসিভ হ'ব নে পেমেন্ট হ'ব এতিয়ালে দুটা বস্তু এটা ৰিসিভ এটা পেমেন্ট গম পাইছো এটা ৰিসিভ সাইডে যাব এটা পেমেন্ট সাইডে যাব কিন্তু এই ওয়ার্ডটোত একো দিয়া নাই হয়নে তো এটো আমি নিজে ভাবিব লাগিব এতিয়া প্ৰিন্টিং এন্ড ষ্টেচনাৰী আমি অংক কিহৰ কৰি আছো নন প্ৰফিট অৰ্গানাইজেচন নলবাৰী স্পোৰ্টস ক্লাব এটা প্ৰিন্টিং এন্ড ষ্টেচনাৰী বেচিব জানো নেবেছে কি কৰিব তেওঁলোকে কনজিউম কৰিব যেহেতু কনজিউম কৰিব মানে কি নিজৰ ইউজৰ কাৰণে আনিব হয়নে ক্লাবটোৱে নিজৰ ইউজৰ কাৰণে প্ৰিন্টিং এন্ড ষ্টেচনাৰী ইউজ কৰিব তো যেহেতু ইউজ কৰিব তাৰ মানে কি পেমেন্ট এটো ঠিক আছে তাৰ মানে টকা ওলাই যাব তো এটো আমাৰ পেমেন্টত যাব আৰু এই লাইনটো কোনো ইমপ্যাক্ট নকৰে ঠিক আছে এই মানে এই এমাউন্টত 2000 টকা এমাউন্টত 2015 চনৰ টকা কমা আছে থাকিব দিয়া একো নাই সেই গুটেই টকাটোৱে কি হ'ব আহিব ঠিক আছে প্ৰিন্টিং এন্ড ষ্টেচনাৰী আউটস্ট্যান্ডিং obviously এটো বাৰে বাৰে কৈ লাভ নাই আউটস্ট্যান্ডিং নাহে ঠিক আছে ডোনেশন ৰিসিভ বুলি কৈছে তো ৰিসিভ সাইডে আহিব ডোনেশন ফৰ বিল্ডিং ফান্ড এতিয়া এটো ৰিসিভ নে পেমেন্ট একো কোৱা নাই হয়নে ৰিসিভ পেমেন্ট একো কোৱা নাই এতিয়া এটা লজিক্যাল কথা নিজে ভাবিছা বা এটা স্পোৰ্টস ক্লাবে বিল্ডিংৰ কাৰণে ডোনেশন বেলেগক দিব জানো কেতিয়াও নিদিয়ে তেওঁলোকে পাব হয় না এটা স্পোৰ্টস ক্লাব হয় ক্লাবৰ ইমান এটা টকা নাই যে কি বেলেগক ডোনেশন দিব পাৰিব ঠিক আছে ডোনেশন দিব নোৱাৰে তো নিজৰ কি কৰিব ডোনেশনটো পাব যেহেতু এটো পাব এটো আমাৰ ক'ত যাব ৰিসিভ সাইডে যাব হোপ ক্লিয়াৰ হৈছে এটো বস্তু এক্সপেন্সেস অন এক্সিবিশন ম্যাচ ঠিক আছে ম্যাচ এক্সিবিশন ম্যাচৰ কাৰণে কি হৈছে এক্সপেন্সেস হৈছে ঠিক আছে এক্সিবিশন ম্যাচৰ কাৰণে কি হৈছে এক্সপেন্সেস হৈছে তো এক্সিবিশন ম্যাচৰ কাৰণে যদি এক্সপেন্সেস হয় ডাইৰেক্ট এক্সপেন্সেস বুলি কৈছে তেতিয়া হলে আমাৰ কি যাব পেমেন্ট সাইডে যাব obviously পেমেন্ট হ'ব এটো মেইনটেনেন্স অফ গ্ৰাউণ্ডৰ মেইনটেনেন্স এটো মেইনটেনেন্স গ্ৰান্ট নহয় ঠিক আছে গ্ৰান্ট এটো কনফিউজন নকৰিবা মেইনটেনেন্স অফ গ্ৰাউণ্ড এতিয়া ম্যাচ হল খেলিবলৈ গ্ৰাউণ্ড এটা লাগিব না খেলপথাৰ লাগিব তো সেই খেলপথাৰখন মেইনটেইন কৰিব লাগিব না মেইনটেইন কৰিব লাগিব তো মেইনটেইন কৰিব লগা হলে টকা ওলাব নে পাব obviously টকা ওলাই যাব ক্লাবটোৰ পৰা যেহেতু টকা ওলাই যাব টকা ওলাই যোৱাৰ লগে লগে কি হ'ব এটো পেমেন্টত যাব স্পোৰ্টস মেটেৰিয়েল পাৰচেজ কৰিছে যেতিয়া পেমেন্টত যাব কনষ্ট্ৰাকচন অফ বিল্ডিংটো বনাইছে বিল্ডিংটো যদি বনাইছে এটো ক'ত যাব পেমেন্টত যাব ডোনেশন পেইড বুলি দিয়া আছে ডোনেশন পেইড মানে কি হ'ব এটো আমাৰ ডোনেশন যেহেতু পেইড হৈছে ন
ডাইৰেক্ট ক'ত যাব আমাৰ পেমেন্টত যাব এটো আমাৰ বেলেগ ক'বলগীয়া একো নাথাকে পেইড বুলি ডাইৰেক্ট দিছে যেতিয়া পেমেন্টত যাব চেৰিটি ৱৰ্ডটো আগতে শুনিছা চাগে নুশুনাকে থাকা নাই চেৰিটি মানে কিবা দান দিয়া হয় না দান বা তেনেকুৱা দান বুজি পাইছা এটো বস্তু চেৰিটি কৰিছে যেতিয়া এটো ক'ত যাব পেমেন্টত যাব স্পৰ্টছ মেটেৰিয়েল অন হ্যান্ড এটো এটা ইম্পৰ্টেন্ট বস্তু ভৰাই থৈ দিছে ঠিক আছে এটো যাব জানো কতো স্পৰ্টছ মেটেৰিয়েল অন হ্যান্ড মানে হাতত স্পৰ্টছ মেটেৰিয়েল আছে এতিয়া নলবাৰী ক্লাবটোত এই ক্লাবটোত কি হ'ল স্পৰ্টছ ক্লাব খেল ধেমালিৰ ক্লাব তো খেল ধেমালি কৰিবলৈ খেলৰ বস্তু লাগিব না নাই অবিয়াসলি লাগিব তো অলৰেডি যিখিনি স্পৰ্টছ ক্লাবটোত খেল ধেমালিৰ কাৰণে যিখিনি ইকুইপমেন্ট আছে বা খেল ধেমালিৰ বস্তু আছে সেইখিনি সেই এইটোৰ কাৰণে ক্লাবটোৰ কাৰণে কি হ'ব ক্লাবটোৰ কাৰণে এসেটছ হ'ব হয় না নহয় অবিয়াসলি খেল ধেমালিৰ কাৰণে বস্তু যিখিনি হ্যান্ডত আছে হাতত আছে সেইটো খিয়তৰ কাৰণে এসেটছ হ'ব আৰু এই এসেটছটো নাহে কাৰণ এটুত কি টকা আহিছে বা গৈছে জানো টকা ক্যাশ আহা নাই ক্যাশ যোৱা নাই আমাৰ বস্তুখিনি আছে ক্ৰিকেট খেলিবলৈ ক্ৰিকেট কিটটো আছে বা ভলিবলৰ কিট আছে বা ফুটবলৰ কিট আছে তো সেইখিনি বস্তু যিখিনি অলৰেডি আছে ন অলৰেডি নতুনকে কিনা নাই ন এইখিনি বস্তু অলৰেডি আছে যেহেতু আছে এইখিনি কি হয় নহয় আমাৰ ক্যাশ নহয় বা ক্যাশ উলোৱা ইনফ্লো হোৱা নাই বা ক্যাশ আউটফ্লো হোৱা নাই তো এইটো বস্তু আমাৰ নাহিব ঠিক আছে তাৰপিছত টেলিফোন চাৰ্জ মানে কি দিছে দিব লাগিব টেলিফোন চাৰ্জ অবিয়াসলি টেলিফোনটো চাৰ্জটো নাপায় ন ক্লাব এটা ক'ত পাব ক্লাব এটা টেলিফোন ইউজ কৰিব চাৰ্জ দিব যেহেতু দিছে এইটো পেমেন্ট হ'ব আকৌ 2008 বস্তু কুমাৰ থকা দেখুৱাইছে একো কথা নাই যিকোনো ইয়াৰৰ আহিব ঠিক আছে যিকোনো ইয়াৰৰ আহিব লিগেসিস অলৰেডি আমি পাই আহিছো আকৌ এবাৰ কৈ দিছো লিগেসিস মানে কি আগৰ পৰা কিবা এটা বস্তু পাই আহিছা এজ ফৰ এক্সাম্পল মই মোৰ দেউতাৰ পৰা কিবা পাইছো সেইটো কি হ'ব লিগেসিস তেনেকুৱা বস্তু মানে ঠিক আছে তোমালোকৰ দেউতাৰ পৰা বা তোমালোকৰ দেউতাকে তোমালোক ককাৰ পৰা পাইছে তেনেকুৱা বস্তু কি বুলি কোৱা হয় লিগেসিস বুলি কোৱা হয় ঠিক তেনেকৈ কৰবাত লিগেসিস আছে ঠিক আছে আমাৰ ফাৰ্মটোত আছে তো সেইটো কি হ'ব ৰিসিপ্ট হ'ব আছে মানে এটো কি ৰিসিপ্ট বুজায় ঠিক আছে লিগেসিস দিলে ৰিসিপ্ট বুজায় মিসেলেনিয়াস এক্সপেন্সেস বুলি কৈছে এক্সপেন্সেস বুলি কোৱাৰ লগে লগে ক'ত যাব পেমেন্ট সাইডে receipt from exhibition match kon khelisil matchor pa kiba receipt koise word to receipt include hoye ase then aru bhabibo logia eku nai receipt side e jabo no sell proceeds of sports materials kini asile hekhini bikri kori dile etia bikri korar folot toka ahile to toka ahil jetia ki hobo receipt side e jabo obviously তাৰপিছত কি নিউজপেপাৰ এণ্ড মেগাজিন কি হয় ক্লাব এটা লয় ইউজ কৰে হয় না নিউজপেপাৰ ডেইলি লয় বা মেগাজিন উইকলি মান্থলি লয় যেহেতু লয় তাৰ কাৰণে এটা চাৰ্জ দিব লাগিব তো যেহেতু দিব লাগিব তো 2000 रुपीस তো কি হ'ব আমাৰ কাৰণে পেমেন্ট হ'ব ঠিক আছে সেল অফ অল নিউজপেপাৰ ঘৰত নিউজপেপাৰ আছে সেল কৰে হবলা ঠিক আছে তো সেলস কৰিছে অল নিউজপেপাৰ সেল কৰিলে তো অল নিউজপেপাৰ সেল কৰাৰ লগে লগে টকা আহিব না যাব অবিয়াসলি ক্লাবটোলে আহিব তো ক্লাবটোলে যেতিয়া টকা আহিব এটো কি হ'ব ৰিসিভ হ'ব cash and bank balance on 1/1/2016 ত কি আছে cash and bank balance এটো ক্ৰিটিক্যাল বস্তু দি দিছে আমাৰ এতিয়ালে যিমান অংক কৰিছিলো সব অংকটা bank balance বিলাক ইয়াতে দিয়া থাকে বা cash balance বিলাক opening ত দিয়া থাকে ইয়াতে লাষ্টত opening balance দিছে তো এটো যেটো opening balance হয় তো এটো কি হ'ব starting ইয়াৰে অংক হ'ব এটো opening balance হয় ঠিক আছে অংকটো কৰো কৰা হৈছে অংকটো একো টান নাই বুজাই দিছো আকৌ এটো ট্ৰু বেলেন্স বিডি ক্যাশ বেলেন্স যি আছিল অলপ আগত চাইছিলো যেটো সেটো ডাইৰেক্ট আহিব হয় না সাবস্ক্ৰিপচন ৰিসিভ গ্ৰেন্ড টোটাল আহিব ঠিক আছে তাৰপিছত ডোনেশন ৰিসিভ কৰিছিলা ডাইৰেক্ট 5000 ডোনেশন ফৰ বিল্ডিং ফান্ড পাইছিলে সেটো ডাইৰেক্ট ৰিসিভ সাইডে লেগেসিস ৰিসিভ সাইডে ৰিসিভ ফ্ৰম এক্সিবিশন ম্যাচ ৰিসিভ সাইডে আহিব সেল প্ৰসিড অফ স্পৰ্টছ মেটেৰিয়েল বিক্ৰী কৰিলে টকা আহিছে obviously receipt side sales of all newspaper sales koile all newspaper to ki koise sales koise jehetu sales koise toka aise obviously etu ki hobo receipt side hobo hope ekhini clear hoise eko problem na etia payment side to salary paid koise payment side printing and stationery payment side then expenses on exhibition match obviously expenses buli koise payment side maintenance of ground maintain koise payment side sports material parcels koise payment side
কনস্ট্ৰাকশন অফ বিল্ডিং যেহেতু কনস্ট্ৰাক্ট কৰিছে বনাইছে ন পেমেন্টে হ'ব ডোনেশন পেড বুলি দিছে যেতিয়া পেমেন্ট হ'ব চেৰিটি পেমেন্ট হয় টেলিফোন চাৰ্জ পেমেন্ট হয় তাৰপিছত মিসেলেনিয়াস এক্সপেন্সেস বুলি কৈছে পেমেন্টে হ'ব নিউজ পেপাৰ এণ্ড মেগাজিনছ এটো কি হয় আমি নিউজ পেপাৰ মেগাজিন ইউজ কৰিছো এটো কি হ'ব পেমেন্টে হ'ব হবে এখিনলে ক্লিয়াৰ হৈছে একো টান নাই যদি কিবা কনফিউজন আছে ক্লিয়াৰ কৰিবা ঠিক আই এম সৰি কনফিউজন থাকিলে কমেন্ট কৰিবা এতিয়া আমি দুটা সাইড টোটাল কৰিলো ডেবিট সাইড ক্ৰেডিট সাইড টোটাল কৰিলো ঠিক আছে টোটাল কৰি মই দেখিলো এটো সাইডে কি হয় বেছি হয় 62500 এটো সাইডে ওলাই ওকে দেখিলে বুজি পাইছো তো এই ফিগাৰটো ডাইৰেক্ট আমি ইয়ালে লৈ আহিম হয়নে দেখিনটো জানাই তো ইয়ালে লৈ আহিলো 62500 হৈ গল এতিয়া আমি ব্যালেন্সিং কৰি এই এমাউন্টটো পালো ব্যালেন্সিং কৰিব জানা এটো আকৌ শিকাবলগীয়া একো নাই এটো সাইড টোটাল কৰিলো এটো সাইড টোটাল কৰিলো এটো সাইডৰ পৰা এই এমাউন্টৰ পৰা এইখিনি এমাউন্ট মাইনাস কৰিলে এইখিনি কি হয় ব্যালেন্সিং ফিগাৰ তো ব্যালেন্সিং ফিগাৰটো কি বুলি লিখিম আগৰ অংককেটা আমি যিকেটা কৰিছিলো ক্যাশ টু দি দিছিল ক্লোজিং ক্যাশ টু দি দিছিল বা ক্লোজিং ব্যাংক ব্যালেন্স দি দিছিল এটো অংকত কিন্তু একো দিয়া নাছিল তো বাই ব্যালেন্স সিডি বুলি লিখি ক্যাশ এন্ড ব্যাংক ব্যালেন্স বুলি দুইটা লিখিব লাগিব ঠিক আছে তো ক্যাশ এন্ড ব্যাংক ব্যালেন্স এমাউন্ট এটো আহিব ঠিক আছে এটো কেনেকৈ ওলালে গম পাইছা এটোৰ পৰা এটো এইখিনি এমাউন্ট কি কৰি মাইনাস কৰি ঠিক আছে এইখিনিৰ পৰা এইখিনি গুটেখিনি প্লাস কৰি তাৰ পিছত মাইনাস কৰি দিলে কি হ'ব আমাৰ এটো এমাউন্ট ওলাই যাব হোপ এইখিনলে ক্লিয়াৰ হৈছে একো প্ৰবলেম নাই যদি কিবা কনফিউজন থাকে তেন কমেন্ট কৰিবা ঠিক আছে নেক্সট হোমৱৰ্ক as আগত যেনেকৈ দিছো তেনেকৈ আকৌ এটা হোমৱৰ্ক দিছো এটো 2015 চনত আহা ঠিক আছে 2015 ৰ অংক হয় 2015 ত ফাইনালত আহিছিল এটো বুজাই দিছো তাৰপিছত নিজে কৰিব ট্ৰাই কৰিবা নোৱাৰিলে বাৰু নেক্সট ভিডিঅ বনাই কৰি দিম Assam Cricket Club has a cash and bank balance of rupees 1600 and 20000 respectively on 1/4/2013 1/4/2013 not opening balance kiman ase 1600 and 20000 ঠিক আছে from the following details prepare a receipt and payment account for the year ended 31st March 2014 ইয়ালে বুজি পাইছা receipt and payment account বনাব দিছে donation receive বুলি কৈছে direct receipt entrance fees receive বুলি কৈছে direct receipt donation for building or কাৰণে donation obviously এটো পাই হয় না নহয় এটা স্পোর্টস ক্লাবে কেতিয়া donation বেলেগক দিব নোৱাৰে donation পাব যেহেতু পাব এটো ৰিসিপ্ট হ'ব ফাৰ্নিচাৰ পাৰ্চেজ কৰিছে পাৰ্চেজ মানে কি পেমেন্ট তাৰপিছত salary paid for the year salary মান paid কৰিছে কিমান for the year ৰ কাৰণে সেই year টোৰ কাৰণে 10500 paid কৰিছে পেমেন্টত যাব salary paid in advance এটো এটা আইটেম দি দিয়া এনেকুৱা কনফিউজিং আইটেম দি দিয়া ঠিক আছে সেই কনফিউজিং আইটেম বিলাকে কনফিউজ কৰি দিয়া অংকটো ভুল কৰা দিয়ে salary এটো অংকটো কৰিবলৈ আইটেমটো বুজি পাব লাগিব ঠিক আছে আইটেমটো কি কৈছে salary paid in advance salary আমি advanceত পেমেন্ট কৰিলো এতিয়া কথাটো হল advanceত পেমেন্ট কৰাৰ লগে লগে টকা উলালে নে নাই cash outflow হল নে নাই obviously cash outflow হল পেমেন্ট হৈ গল ন পেড হৈ গল তো যেহেতু cash outflow হৈছে এটো আহিব ঠিক আছে পেমেন্ট সাইডে আহিব ৰিপেয়াৰ টু বিল্ডিং ৰিপেয়াৰ কৰিছে পেমেন্ট সাইডে যাব ৰেন্ট টু কি কৈছে ৰিসিভ কৰিছে ৰিসিভ সাইডে আহিব ওয়েজেস পেড পেমেন্ট সাইডে যাব আউটস্ট্যান্ডিং স্যালারি আউটস্ট্যান্ডিং কেতিয়াও নাহে বাৰে বাৰে কৈ আছে আৰু নাহে আৰু কবলগীয়া নাই বুলি মই ভাবো depreciation on building depreciation non cash item কেটো কাৰণে নাহে ঠিক আছে maintenance grant মানে অনুদান পায় ঠিক আছে অনুদানটো নিদিয়ে অনুদান পায় যেহেতু পাইছে এটো ৰিসিপ্ট সাইডে যাব সাবস্ক্রিপশন তিনটা ইয়াৰৰ সাবস্ক্রিপশন দিয়া আছে 13 14 15 গুটেই কেটা কি হ'ব এড হ'ব গুটেই কেটা এড হ'ব ঠিক আছে গুটেই কেটা একেলগে গুটেই কেটা আহিব সাবস্ক্রিপশন লাইফ মেম্বাৰশিপ ফি এটো কি পাব ঠিক আছে হেতু কাৰণে এটো কি কোড আহিব আমাৰ ৰিসিপ্ট সাইডে আহিব লাষ্টত দিয়া আছে ব্যালেন্স অফ বেংক ব্যালেন্স দিয়া আছে যেহেতু বেংক ব্যালেন্স দিয়া আছে এটো যদি আমাৰ ক্রেডিট সাইডে ব্যালেন্সিং ফিগার ওলা তেতিয়ালে ব্যালেন্স অফ ক্যাশ ওলাব ঠিক আছে ক্যাশ ইন হ্যান্ড ওলাব তো হোপ এটো অংক কৰিব পাৰিবা যদি কিবা কনফিউজন থাকে বা নোৱাৰা দেন নেক্সট ক্লাছত মই কৰি দিম আৰু কথাটো হল ম্যাথছ টু কৰিলে কমেন্ট কৰিবা দেন ভাল লাগে ঠিক আছে তো আজি এই ক্লাসটো বেছি একো নপঢ়িলো মানে কি দুটা অংক কৰিলো অংক দুটা খুব বুজি পাইছা এটো অংক অলৰেডি আমি হোমৱৰ্ক দিছিলো হোমৱৰ্কটো কৰিলো ঠিক আছে দেন হোমৱৰ্কটো কৰাৰ পিছত আমি এটো নতুন অংক এটা কৰিলো এখিনি বহুত বস্তু আছে তো বি কেয়াৰফুল অলপ ভালকে চাবা ঠিক আছে কোনটো বস্তু কি ইফেক্ট হয় কেনেকুৱা ইফেক্ট হয় বস্তুবিলাক ভালকে চাবা তাৰ পিছত আমি এটো সলিউশনটো দেন তোমালোকক এটা হোমৱৰ্ক দিলো হোমৱৰ্কটো কৰিবা ঠিক আছে নেক্সট ক্লাছত আমি স্টেটমেন্ট অফ সাবস্ক্রিপশন কৰিম যেটো ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্ট তাৰপিছত ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টলৈ যাম আৰু তোমালোকে মোৰ চেনেলটোত এই পিডিএফ টো পাই যাবা ঠিক আছে এই আজিৰ ভিডিঅটোৰ পিডিএফ টো
পাই যাবা তো থ্যাংক ইউ আজি ক্লাছটো চাবা আৰু শ্বেয়াৰ কৰিবা লগৰবিলাকৰ লগত যাতে সকলোৱে পায় ঠিক আছে থ্যাংক ইউ